My dear viewers and learners, welcome, নমস্কাৰ। চতুৰ্থ শ্ৰেণীৰ নতুন কিতাপ আমাৰ গণিত পাৰ্ট 1 সংখ্যা ইয়াৰ আগৰ 4টা পাৰ্টত 12 পেজলৈকে বুজোৱা হৈছিল। এই ভিডিঅ'টোত আমি 13 পেজৰ পৰা শিকিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে কৰো আহা ক অংশৰ লগত খ অংশ মিলাও আহা। এই ক অংশ খ অংশ ইয়াত দিছে 2075। এইটোৰ লগত সংখ্যাৰে কোনটো মিলিব? 2075, 2137, 2312, 2463। এতিয়া আমি 2075টো কোনটোত পৰিব? কি কৰিব লাগিব? একেবাৰে ইজি কথাটো হ'ল ইয়াত 2000ৰ পৰা আৰম্ভ হৈছে, 2075 আছে, তাৰমানে কোনটোত মিলিব? 2075 আছে, তাৰমানে 2066ৰ পৰা 2176 ভিতৰত আছে। যেহেতু 2075 পৰা ষ্টাৰ্ট হৈছে, তেনে এইটোৰ ভিতৰতে আছে, তেনেহ'লে এইটোৰ লগত এইটো মিলিব। তাৰপিছত 2137, 2100 দিয়ে ক'ত আৰম্ভ হৈছে? এইটো 2137 আছে, 2135, 36, 37, ইয়াতে 2139লৈকে আছে, এইটোৰ লগত এইটো মিলিব। 2312, 2300 কোনটোতে ষ্টাৰ্ট হৈছে? এইটো 2310 আছে, কিন্তু আমাৰ 12 লাগে, 10 আছে, তো ইয়াত 20লৈকে আছে, 12টোৰ মাজত আছে, 10, 11, 12, 13, 14, 15, 16, 17, 18, 20লৈকে আছে, ইয়াত 2463, 2400 ইয়াত আছে, 2459 পৰা আছে, 60, 61, 62, 63 ইয়াতে পৰিব, কাৰণ 2569লৈকে আছে। এইটো যে তলৰ সংখ্যাবোৰ সংখ্যাৰেখাত উপস্থাপন কৰোঁ আহা। 7632, 7640, 7696, 7678, 7656। ইয়াত সংখ্যাৰেখা দিছে। ইয়াৰ পৰা আমি ব্যৱধানটো চাই লওঁ। 7625, ইয়াত আছে 7635, আমাৰ 10 আছে, ইয়াৰ পৰা এলৈকে 10, ইয়াৰ পৰালৈকে 10, ইয়াৰ পৰা এলৈকে 10, এইদৰে বাঢ়ি গৈছে, একদম 7705লৈকে আছে, 10কে আগবাঢ়ি গৈছে। তো এইটো আমি সংখ্যাৰেখাত এই সংখ্যা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে সংখ্যাৰেখাটো অংকন কৰি ল'বা স্কেলৰ সহায়ত। এইদৰে ইয়াত এনেকৈ 10 ব্যৱধানত কৰিবা, যেনেকৈ ইয়াৰ পৰা ইয়ালৈকে 10 ধৰিলোঁ, ইয়াৰ পৰা ইয়ালৈকে 10, ইয়াৰ পৰা ইয়ালৈকে 10, এইদৰে কৰি ল'বা। আৰু মাজত কেৱল এই যে যেনেকৈ 1ৰ পৰা ইয়াৰ পৰা ইয়ালৈকে 10 হৈছে, তাতে মাজত এইটো কি হ'ব? 5। আৰু 5ত আকৌ এতিয়া 1, 2, 3, 4, 5 এইদৰে আছে। তেনে 7632টো ক'ত বহাম? 7632, 7625 আছে, ইয়াৰ 25ৰ পৰা 35লৈকে আছে, তাৰমানে কি 7632, 25, 5, 30, 31, 32, এইটো হ'ব 7632টো ক'ত আছে? 7625ৰ পৰা 7635 ভিতৰত 25টো ইয়ালৈকে গ'ব, 25, 5, 30, 30, 31, 32, এইটো হ'ব 7632। তাৰপিছত 7640, 40 ক'ত হ'ব? 35ৰ পৰা 45 ভিতৰত, এইটো 35টো 35, 36, 37, 38, 39, 40, এইটো হ'ব 7640। তাৰপিছত আছে 7696, 7696, এইটোতো 65, 75, 85, 95, ইয়াত আছে 95 পিছত কি 96, এইটো হ'ব 7695, 96, 7696। তাৰপিছত আছে 7678, 7678, 75 আছে, 75 পিছত 76, 77, 78, এইটো 7678। তাৰপিছত আছে 7656, 7656, এই 55, 7655, 55, 56, এইটো হ'ব 7656। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে, তোমালোকে এইদৰে স্কুলৰে তুমি ইয়াৰ পৰা ইয়ালৈকে ব্যৱধান 10, মাজত 5, 25, 5, 30, 5, 35, এইদৰে কৰি বনাই ল'বা। ইয়াত যে এটা মহাবিদ্যালয় পুথিভঁৰালত থকা বিভিন্ন বিষয়ৰ কিতাপৰ সংখ্যা চাওঁ আহে দিছে। গণিত আছে 2302, ইংৰাজী আছে 2250, অসমীয়া আছে 3120। তাৰমানে এইটো কি? এইটো হ'ল একক, এইটো দশক, এইটো শতক, এইটো হাজাৰ, এইটো একক, দশক,
শতক হাজাৰ, একক দশক শতক হাজাৰ এইদৰে বহাই দিছে। এতিয়া ইংৰাজী আৰু অসমীয়া বিষয়ৰ কিতাপৰ সংখ্যা তুলনা কৰি চাওঁ। তুলনা মানে কি, কোনটো কিতাপ বেছি আছে বা কোনটো কম আছে। তো আমি কেনেকৈ তুলনা কৰিব লাগে, প্ৰথমে আমি কি চাব লাগে, এইটো যিহেতু এটা দুটা তিনিটা চাৰিটা অংকৰে গঠিত, 1 1 2 3 4টা, তেনে আমি কি কৰিম, একক দশক শতক হাজাৰৰ ঘৰটো আমি তুলনা কৰিব লাগিব। ইয়াত 2 আছে, ইয়াত 3 আছে, তো 2তকৈ 3 ডাঙৰ, তাৰমানে 3120টো ডাঙৰ। তাৰমানে অসমীয়া কিতাপৰ সংখ্যা ইংৰাজী কিতাপতকৈ বেছি আছে। আমি ডাঙৰটো আমি এইদৰে লিখোঁ, এনেকৈ চিনটো কি বুজায়, এইটো বৃহত্তৰ, এইটো ক্ষুদ্ৰতৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে গণিত আৰু ইংৰাজী বিষয়ৰ কিতাপৰ সংখ্যা তুলনা কৰি চাওঁ আহা। গণিত আছে 2302 আৰু ইংৰাজী আছে 2250। তো আমি দেখিলোঁ যে হাজাৰৰ ঘৰৰ অংকটো একেই আছে, তেতিয়া আমি কি চাব লাগিব, শতকৰ ঘৰত। শতকৰ 3 আছে, ইয়াত 2 আছে, 2তকৈ 3 ডাঙৰ, তাৰমানে এই 2302টো 2250তকৈ ডাঙৰ আছে। এইদৰে আমি চাব লাগে, তাৰমানে 2302টো 2250তকৈ ডাঙৰ, এইটো ডাঙৰ চিন বুজায়। এতিয়া দিছে তোমালোকে ক'ব পাৰিবানে 3টা বিষয়ৰ কিতাপ ভিতৰত কোনটো বিষয়ৰ কিতাপ আটাইতকৈ বেছি আছে, বেছি কোনটো আছে। আমি চাই লওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দেখিলোঁ গণিত আছে 2302, ইংৰাজী আছে 2250, অসমীয়া আছে 3120, কোনটো ডাঙৰ। আমি দেখিলোঁ যে চবচে বেছি কোনটো আছে, আমি একক দশক শতক হাজাৰৰ ঘৰটো দেখিলোঁ, ইয়াত হাজাৰ ঘৰ, এই দুটাটো সমানে আছে, কোনটো 3টো ডাঙৰ, তাৰমানে 3 ডাঙৰ। এতিয়া হাজাৰ ঘৰটো যদি 3 ডাঙৰ, তেনেহ'লে এইটোৱেই বেছি আছে, এতিয়া 3000, তেনেহ'লে কোন কিতাপৰ সংখ্যা বেছি আছে, অসমীয়া। তেতিয়া আমি কি লিখিম ইয়াত, অসমীয়া। পিছতো আছে কিতাপৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। কিতাপৰ ঊৰ্ধ্বক্ৰম মানে কি, সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। কিতাপৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত আছে। গণিতৰ কিতাপ আছে 2302টা, ইংৰাজী আছে 2250, অসমীয়াত আছে 3120। ঊৰ্ধ্বক্ৰমত হ'লে মানে সৰুৰ পৰা ডাঙৰ। তো আমি দেখিলোঁ যে এইটোতো একক দশক শতক হাজাৰ, হাজাৰ ঘৰটো চাব লাগিব। তো ইয়াত 2 আছে, ইয়াত 2 আছে, এইটো সমান আছে, তেনেহ'লে আমি যদি এইটো সমান থাকে, তেনেহ'লে আমি কি কৰিম, পিছৰ ঘৰটো চাব লাগিব, মানে শতকৰ। একক দশক শতকত ইয়াতে 3 আছে, ইয়াত আছে 2, তো 2টো 3তকৈ সৰু, তাৰমানে এইটো প্ৰথম পৰিব। ঊৰ্ধ্বক্ৰমত যাম যিহেতু, তো প্ৰথমে কি হ'ব, 2250। তাৰপিছত ইয়াতকৈ ডাঙৰ কি হ'ব, এইটোৱেই 2302, 2302। আৰু আটাইতকৈ ডাঙৰ একক দশক শতক হাজাৰৰ ঘৰতো 3 আছে, ডাঙৰ 3120। 2025 আৰু 2052 পিছত তুলনা কৰিবলৈ। তাৰপৰা আমি যিহেতু এইটোও 4টা অংকৰ গঠিত, এইটোও 4টা অংকৰ গঠিত, আমি কি চাম, একক দশক শতক হাজাৰ, হাজাৰত 2 আছে, একক দশক শতক হাজাৰ, ইয়াতো 2 আছে, তেনেহ'লে আমি পিছৰটোলৈ আগবাঢ়িম। একক দশক শতকত ইয়াত 0 আছে, ইয়াতো 0 আছে, তেতিয়াহ'লে আমি কি কৰিম, দশকলৈ আগবাঢ়িম। একক দশক, ইয়াত দশকত আছে 2, ইয়াত দশকত আছে 5, তাৰমানে কোনো ডাঙৰ, তাৰমানে 2তকৈ 5 ডাঙৰ, তাৰমানে এইটো, তাৰমানে 2052 ডাঙৰ 2025তকৈ, তেনেহ'লে আমি কি লিখিম, 2025তকৈ কিমান ডাঙৰ, 2052। আমি এইদৰে তুলনা কৰিব লাগিব। ইয়াত হাজাৰ অংক দুটা সমান, শতকৰ অংক দুটাও সমান, গতিকে আমি দশকৰ ঘৰৰ অংক তুলনা কৰিব লাগিব। দশকৰ কৰিছোঁ, তেনেহ'লে আমি এইটো পাইছিলোঁ। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 15 নং পেজৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব।